নমস্কাৰ, মই তাৰমানে আহিছোঁ বিজ্ঞানী অসমৰ তৰফৰ পৰা। তো মোৰ নাম প্ৰশান্ত ভকত। মই নিজাববীয়াকৈ এই চেনেলটো মানে চলাই আছোঁ। পৰ্টেল চেনেল হয়, পাৰ্মিট আছে, অসুবিধা নাই। তো মই আপোনালোকক আজি আমাৰ জিনকাটা গাঁৱৰ ধুবুৰী জিলাৰ অসমৰে আপোনাৰ লগত পৰিচয় কৰি দিম। মই এখেত মিষ্টাৰ দীপেন ৰয়, আমাৰ গাঁৱৰে হয়, আৰু এখেতৰ ডেজিগনেশ্যন BHF। তো মই ইয়ালৈ আহিছোঁ। কথা হ'ল আমি মানে একদম নৰ্মেলি আমি কথা পাতিম আৰু ব্ৰেকফাষ্ট লাইকত যেনেকুৱা মানে আমি যেনেকুৱা নৰ্মেলি গাঁৱত আমি যেনেকৈ কথা পাতোঁ এইটোৱেই আৰু বেছি একো নহয়, বেছি অভাৰ টেনশ্যন কৰিব নালাগে। এইটোৱেই। তো মোৰ ফাৰ্ষ্ট কথা হ'ল আপুনি যে তাৰমানে যেতিয়া মানে পালে চাকৰিটো পোৱাৰ পিছতে আৰম্ভ হয় গেমটো। তো ট্ৰেইনিং পিৰিয়ডটো আপোনাৰ কেনেকৈ কি কৰিলে? আচ্ছা, ট্ৰেইনিং পিৰিয়ড হয়। ট্ৰেইনিং পিৰিয়ডটো এটা ভাবিবলগীয়া কথা হয়। কিয়নো প্ৰায় 1 বছৰ মানে 44 উইক ট্ৰেইনিং কৰিব লাগে। তো যেতিয়া আমি ফাৰ্ষ্ট টাইম জইন হৈ কিনে ট্ৰেইনিঙত গৈছিলোঁ, তো ট্ৰেইনিং ষ্টাৰ্ট হোৱাৰ সময়ত আমাক বহুত ভয় লাগিছিল। আৰু এটা মানে এনেকুৱা ধাৰণা আহিছে যে আমি ট্ৰেইনিং কৰি কিনে ট্ৰেইনিং পাছ কৰি কিনে আমি যাব পাৰিম নে ট্ৰেইনিং আগতে আমি এৰি কিনে ঘৰত যাব লগা হ'ব। তো পাঞ্জাৱত ট্ৰেইনিং কৰিলোঁ। ফাৰ্ষ্ট টাইম এনেকুৱা হ'ল। তাৰপিছত যেতিয়া আমাৰ ট্ৰেইনিং মোটামুটি 1 মাহ পাৰ হৈ গ'ল, তেতিয়া আমাৰ ভিতৰত এটা জোচ আহি গ'ল। কিয়নো ৰাতিপুৱা উঠি কিনে পিটিত যাব লাগে, দৌৰিব লাগে, কমচে কম 5 কিলোমিটাৰ, 8 কিলোমিটাৰ, 10 কিলোমিটাৰ এনেকুৱা। আকৌ আহি কিনে ৰেষ্ট নাই, আকৌ বেলেগ অপ্টিকেলবিলাক কৰিব লাগে। 1 ঘণ্টা, 45 মিনিট, 1.5 ঘণ্টা এনেকুৱা সাবজেক্ট থাকে। मतलब अपने शरीर के लिए 1 घंटा बस আপনার নিজৰ শৰীৰৰ কাৰণে 1 ঘণ্টা, 1.5 ঘণ্টা, 45 মিনিট এনেকুৱা থাকে। তাৰপিছত আকৌ বহুত অপ্টিকেল থাকে, এইবিলাকৰ মানে চিট আপ, পুছ আপ, আপ ডাউন ব্যায়াম যিবিলাক থাকে আৰু মানে এইবিলাকৰ মানে ৰানিং কৰিলে যে সেইটো নহয়, ৰানিঙত এইবিলাক হিচাপ যোগাও, জিম বিম যোগা এভৰিথিং মিক্স আছে। আচ্ছা, ঠিক আছে। এইবিলাক লাগিবই ডেইলি মানে অলপ এইবিলাক ৰুটিন। তাৰপিছত ট্ৰেইনিংটো কৰি মানে 1 মাহ যেতিয়া হ'ল, তেতিয়া মানে আমাৰ এনেকুৱা জোৰ আহিল, তেতিয়া মানে আপুনি 10 কিলোমিটাৰ, 20 কিলোমিটাৰ, 30 কিলোমিটাৰ দৌৰিব দিয়ক, একো টেনশ্যন নহয়। মানে বডিটো মানে সেই বডিত পৰিণত হৈ গ'ল, মানে একদম মানে যিটো যাক কয় অসমত মানে চঞ্চলীয়। তেতিয়া আৰু কোনো ভয় নাই, যেনেকুৱা আগত ভয় আছিল। কাম কৰাত হাত দিয়াৰ পিছত মানে ট্ৰেইনিংটোত তেতিয়া এনেকুৱা মজা আহিব ধৰিলে জোচ। কেই মাহৰ পিছত আহিল জোচটো? জোচটো ধৰি লওক 2 মাহ মান পিছত। 2 মাহ পিছত আপোনাৰ জোচটো আহিল। আচ্ছা, মানে খুলি গ'ল। হয়, ঠিক আছে। তো ট্ৰেইনিং পিৰিয়ডৰ সময়ত যেতিয়া 2 মাহ পাৰ হ'ল, আপোনাৰ যেতিয়া 2 মাহ পাৰ হ'ল, 3 মাহৰ কেটাগৰীত তাৰমানে যেতিয়া 3 মাহত আপুনি চাপ'জ 3 মাহত গৈছে, মই এনে শুনা পাইছোঁ যে বহুত কষ্ট, কিছুমানে চকুৰ পানী পেলায়, কিছুমানে আকৌ পলাইও আহে। তো এনেকুৱা ইনচিডেণ্ট কিবা হৈছে নেকি আপোনাৰ? মানে এনেকুৱা হৈছে নেকি ফিলিংছটো? মানে ট্ৰেইনিং চেণ্টাৰতে ফিলিংছটো মোৰ লগত হোৱা নাই, ফিলিংছ হৈছে মোৰ লগৰ ল'ৰাই এটা অন্ধ্ৰপ্ৰদেশৰ আছিল। নামটো কি আছিল তাতে নাম নাই, তাতে চেষ্ট নম্বৰ থাকে, চেষ্ট নম্বৰ তাৰ আছিল 8311, কিন্তু মোৰ আছিল 756, তাৰ চেষ্ট নম্বৰটো 811 আছিল। তো তাৰ লগত কথা হ'ল যে এনেকুৱা তেনেকুৱা চাকৰিটোত মোৰ নালাগে, আৰু ট্ৰেইনিং কেইটামান উইক বাকী আছে, মানে আধাতকৈ বেছি হ'ল, তথাপিও আৰু মানে বাকীখিনি সহ্য কৰিব নোৱাৰে। চাকৰি এৰিলে নেকি? চাকৰি এৰি কিনে গুচি গ'ল। মানে এনেকুৱা এটা চিষ্টেম হৈছে, মানে দুইজনে এৰি থৈ যায়। কিন্তু মইতো শুনিছোঁ যে চাকৰি এবাৰ চিপাহীত যোগ দিলে চাকৰি এৰিব নোৱাৰে, আকৌ পুনৰাই লৈ আহে। এইটো চিষ্টেম আছে, যেতিয়া মানে ল'ৰাটো মানে সেই সময়খিনিত তাৰ মানে মুডটো কাম নকৰে যে ডেইলি এনেকুৱা মানে ট্ৰেইনিং কৰিব লাগে, ৰাতিপুৱা 5টাৰ পৰা ৰাতি 10টালৈকে আপোনাৰ মানে হেৰি নাই, তাতে টিচিং কৰিব লাগে, পঢ়াব, ড্ৰিল শিকাব,
যিবিলাক ফৌজৰ ৰীতি নিয়ম গোটেইখিনি শিকায় মানে সে দুপৰীয়া আপোনাক দুটা ঘণ্টা দিব মানে ৰেষ্ট কৰাৰ কাৰণে আচ্ছা 2 ঘন্টা দিয়ে 2-2.5 ঘণ্টা এনেকুৱা দিয়ে 3 ঘণ্টা ধৰি লওক এইটো মানে তাৰ ভিতৰতো কাৰোবাৰ ডিউটি থাকে কাৰোবাৰ কিবা এইটো আপোনাৰ মানে বহুত কাম থাকে কোনোবাই সেইখিনি ৰেষ্ট নকৰে মানে বহুত কাম আছে বুলি এনেকুৱা মানে ট্ৰেইনিঙৰ চিষ্টেমটো এনেকুৱা ৰেষ্ট বহুত কম কাম বেছি গতিকে কোনোবা সহ্য কৰিব পাৰে কোনোবা নোৱাৰে এনেকুৱা আমি যদি এজন চিভিলৰ নিচিনাকে চাওঁ চিভিল এজনে ধৰি লওক কাম কৰিব যায় কোনো টেনশ্যন নাই 8টাত গ'লে 5-6টাত আহিলে কোনো টেনশ্যন নাই তাতে কিন্তু যদিও সরকারি চাকরি এইটো হয় তাতে বহুত টেনশ্যন এইবিলাক একো নাই 24/7 আৱাৰ্ছ আপোনাৰ ৰেডি থাকিবই লাগে আচ্ছা আচ্ছা কেতিয়া ক'ত কি চিষ্টেম মানে এইটো ক'ব নোৱাৰে ক'ত কেনেকুৱা টাইম হয় আচ্ছা তেনেহ'লে অন দা স্পট ঠিক আছে অন দা স্পট আপোনালোকে কেনেকৈ মানে মাইণ্ডটো এনেকৈ কেনেকৈ ইমান ছেটআপ কৰি ৰাখে অন দা স্পট মাইণ্ডটো আমি ছেটআপ কৰি ৰাখো অন দা স্পটত আমি মাইণ্ডটো আমি এনেকৈ ছেটআপ কৰি ৰাখো জোজটো মানে অন দা স্পট আমি হেৰি দিছিলো মোক দিও যোৱা মই কলম মই লো আচ্ছা কৈ থাকক আচ্ছা ঠিক আছে অন দা স্পটত মানে এনেকুৱা লাগে ধৰি লওক কৰবাত আমি মানে অপাৰেশ্যনত গৈ আছো অপাৰেশ্যনত গৈ আছো আমাৰ ফৌজ আমাৰ প্লাটুন আমাৰ কোম্পানীটো গ'লে কেতিয়াবা ৰাতি কেতিয়াবা দিনত কিবা এটা মানে কাহিনী হৈছে মোৰ লগত মানে এই 10 বছৰৰ এক্সপিৰিয়েঞ্চত আমি তো অন দা স্পটত এনেকুৱা হৈছে আমাক মানে নক্সালবাদী ক্ষেত্ৰ এলেকাত গৈছো আমি ছত্তীশগড়ত যাৰ নাম আছিল সুকমা দান্তিৱালা তাতে মানে দেখা যায় পেৰামিলিটাৰীৰ আজি এইফালে মানে বম ব্লাষ্ট হয় আজি CASFৰ গাড়ী উৰাই দিয়ে 4জন মানে নিহত হল 2জন আহত উৰাই দিয়ে অন দা স্পট আচ্ছা প্ৰেক্টিকেল এইটো মানে মই শুনিলো সেই জায়গাটোত ময়ো গৈছিলো মই ভাবিলো ইফালে সিফালে হৈ আছে আমাৰ লগতো হ'ব পাৰে মানে ফিজিকেলি মেণ্টেলি মই ৰেডি মানে হয়তো কেতিয়াবা মোৰ লগতো অন দা স্পট হ'ব পাৰে এইটো মানে হয় খাবই হ'ব পাৰে বহুত মনে আছে হয় এনেকুৱা হৈ আছে না আজিকালি এইটো গড গিফট যি হ'ব আৰু গড গিফট সেইটো মোক লগা আছো এইটো ভগৱানে চাব কৈ যাও তাৰ পিছত আমি মানে আমাক মানে তেনেকুৱা ধৰণৰ মানে কিবা এটা হেৰিও দিছে কৈ যাও আমি মানে যোৱাৰ সময়ত কৰ্ডন মানে আমি মানে একদম কোঅৰ্ডিনেট কৰি গৈ আছো কমচে কম 40-50 খনমান গাড়ী তথাপিও ইহঁতে জংঘলৰ মাজত এটা মানে আইডি ব্লাষ্ট কৰি আমাৰ এখন চিভিল ট্ৰাকৰ ভিতৰত আমাৰ বস্তুবিলাক লোড আছিলে তো আইডি ব্লাষ্ট কৰি দিলে এইটো মানে মোৰ ঠিক এখন গাড়ীৰ আগৰ গাড়ীখন একদম উৰি গ'ল একদম এখন উৰি গ'ল আচ্ছা ভয় লাগিছিল নে নাই আপোনাৰ এই তৎ মুহূৰ্ত 2 মিনিটৰ কাৰণে এটা শৰীৰটো মানে এটা ভাইব্ৰেশ্যন হৈ গ'ল মানে ভয় লগা কথা আৰু যদি ভয় খালে নহ'ব ভয় লগা কথা অলপমান লাগে কিন্তু ভয় খালে নহ'ব এইটোৰ লগত আমাৰ চেলেঞ্জ কৰিব লাগিব লগতে আমি এলাৰ্ট হৈ গ'লো আৰু বেলেগ ৰেজিমেণ্টে তাৰ আগতে মানে এইটো এনেকুৱা চিষ্টেম দেখা পাই ইহঁতে ফায়াৰিং ষ্টাৰ্ট কৰি দিলে জংঘলত ছত্তীশগড়ৰ জংঘলত আৰু আমি ফায়াৰিং নকৰিলো ইহঁতে গম পাইছে যে ইহঁতে বোধহয় কেইজনী মৰিও গ'লে ভয়ৰ কথাটো দূৰত কিজনী মানে ইহঁতে নাই যে ইহঁতেতো আগত আছিল কিন্তু গড গিফট ভগৱানে মানে এইটো কৰা নাই কিন্তু মোৰ লগত যে 4জন এনেকুৱা হৈছে এইটোও বেয়া লাগিল মানে আমাৰ চকুৰ আগতে সেই 4জন নোহোৱা হৈ मतलब योद्धा मतलब जो ट्रेन करता है जो ट्रेनर है योद्धा बनने के लिए कुछ चीज रखना चाहिए पहला चीज है माइंड सेटअप मतलब आपने माइंड एकदम पूरा सेटअप असेल माइंड देखो माइंड सेटअप रखना पड़ेगा अगर माइंड सेट आप नहीं रहेगा 24 घंटा आपको माइंड सेटअप होना पड़ेगा तो माइंड सेटअप नहीं होगा तो आपका मिस स्टैंडिंग हो जाएगा तो मिस स्टैंडिंग होने से आप कोई मर्सा नहीं संभल पाओगे आपसे मतलब कोई चीज भरोसामंद काम में नहीं होगा तो आपको माइंड सेटअप करके रखना ही बहुत जरूरी है हमने तो जब ड्यूटी में रहते हैं घर में हो सकता है कुछ बड़े कुछ प्रॉब्लम भी हो सकता है लेकिन हमने वो टेंशन भी दूर करते हैं ड्यूटी का टाइम क्योंकि इसलिए हमने ये चीज टेंशन नहीं लेता है बीवी बच्चे का भी हम
कुछ टाइम के लिए टेंशन बंद कर देते हाँ, हैं हाँ, ताकि हाँ। हम वहाँ ड्यूटी नहीं कर हाँ पाएंगे तो ड्यूटी नहीं कर पाएंगे हाँ नहीं कर पाएंगे हाँ ना। ओरिजिनल तो देश के लिए आए हैं हाँ तो देश का जनता को बचाने के लिए जो लोग हमारे लिए चैन से सो रहा है हाँ यहाँ बॉर्डर ये देखो बात है। कोटी छात्र हाँ एक डाउन होता है एक डाउन होता है कोई बंदा बहुत सारे बंदा सोचता है कि फौज का बंदा चल नौकरी करता है बहुत पैसा आता है जनरली यही दिखता है हाँ हाँ लेकिन उसका बैकग्राउंड कोई नहीं सर्च करता है क्यों कि भाई उसका दिनचर्या क्या है वो एक दिन में कितना काम करके ये पैसा लेते हैं तनख्वाह ये तो बहुत कम पड़ता है हाँ। तो इसलिए चेंजेस होते हैं पब्लिक एनी टाइम ड्यूटी जैसे दिन में ड्यूटी तो है ही है कड़क उससे ज्यादा भी रात में ज्यादा कड़क है हाँ आप लोग सोते हो आप लोग ड्यूटी करते ड्यूटी हैं करते हैं हाँ ठीक है ये बहुत अच्छा लगा এই কথাটা ভালো লাগে तो इसके আমি लिए আমি 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 রাইস আমি হওঁ আৰু এওঁলোকে জাগি থাকে চাওক এইটো কয় জিম্মেদাৰি তাৰমানে জিম্মেদাৰি। জিম্মেদাৰি right? কিন্তু মানুহ মানে এইটো নাভাবে মানুহ ভাবে পইচা আছে আমি য'তে যাওঁ মানুহ খালি আমাৰ লগত মানে পইচাটো অলপ মানে বেছিয়ে খৰচা কৰে মানিৰ লগত কানেকশ্যন কৰে ডাইৰেক্ট মানিৰ লগত কানেকশ্যন কৰে ডাইৰেক্ট মানুহবিলাকে ভাবে এই চাকৰি কৰি আহিলে বা বহুত টকা বহুত টকা কিন্তু এইটো খুৱাও বা এইটো দে এইটো দে। আমি আপোনালোকৰ পৰা বা তোমাৰ পৰা এইবিলাক আশা কৰোঁ তো এনেকুৱা দিলে ভাল লাগিল হয় কিন্তু আপুনিও মাজে মাজে বা তইও মাজে মাজে অলপ মানে চেঞ্জ হৈ গৈ আছা হয় কাৰণটো কি হয় বাকীখিনি সিহঁতে অন দ্য স্পট অন দ্য গ্ৰাউণ্ডৰ কথাখিনি সিহঁতৰ চিন্তা নাই চিন্তা নাই সিহঁতৰ খালি এটা চিন্তা এটা চাইকলজি সাইকোলজি সেইটো কাৰণে অলপ প্ৰব্লেম হয় কিন্তু মানুহবিলাক আমাৰ ফালৰ মানুহবিলাক কিন্তু ভাবি নাই অলপ হ্যাঁ ফৌজি চাকৰিটো কি কি ভাল লাগে কি হ্যাঁ যেনেকুৱা ৰাজস্থান ষ্টেটত আপুনি যাব হুম। ফৌজি বানীক দেখা পালে ইহঁতে পানী খুৱাই ফ্ৰী পানী খুৱাই ফ্ৰী পানী ৰেসপেক্ট মতলব বিচলেৰী পানী খুৱাব এইটো খুব ৰেসপেক্ট কৰে মানে এইটো ৰাজস্থানত বেছি বাকী ষ্টেটবিলাকত আছে ৰাজস্থান ৰাজস্থান পাঞ্জাব ভাল। জম্মু গোটেই জেগাতে আছে হ্যাঁ হ্যাঁ জম্মু কাশ্মীৰ কেনেকুৱা স্পেচিয়েলি মই ৰাজস্থানত বেছি আছে এইকাৰণে ৰাজস্থানৰ এক্সপিৰিয়েঞ্চটো মানে বেছি বেছি আছে জম্মু কাশ্মীৰতো ভাল হ্যাঁ। জম্মু কাশ্মীৰতো বহুত ভাল ৱেডাৰ বহুত ভাল ভূস্বৰ্গ হে মই জম্মু কাশ্মীৰত আছো কাশ্মীৰ মোৰ এইবিলাক ফিলিংছ নাই ক'ত বম ফাটে কি ফাটে গলা পৰে না আচ্ছা মোৰ ভাল লাগে বহুত ভাল লাগে এইবিলাক জেগাত মানে নিজৰ জেগাত একটো ফৌজি চাকৰিতে আমি জেগাবিলাক চাই আছো গোটেই আচ্ছা আচ্ছা হয় নে হ্যাঁ। এইটো এটা কিমান এটা ভাগ্যৰ কথা হয় জেগা চাই আছো ফ্ৰী জেগা দেখাইছো যদি আমি এই ফৌজি চাকৰিত নগলো হয় তেতিয়া আমি হয়তো এইখন গাঁৱতে বা এইখন ডিষ্ট্ৰিক্টতে বা এইখন ষ্টেটতে হয় থাকিব লগা হ'ল হয় হয় কাম কৰি দুখীয়া মানুহ যেতিয়া আৰু এনেকুৱা কিবা কৰি এইটো চাকৰি কৰাৰ কাৰণে জাগাবিলাক চাই আছো আৰু জাগা চোৱাৰ এটা মোৰ সৰুৰে পৰা আচ্ছা 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 ইণ্টাৰেষ্ট আছে তাৰমানে আপুনি মানে ফুৰি ভাল পাইছিল বহুত Right. আজিও মই কেতিয়াও টেনশ্যন নলওঁ হয়। বাছ ঘূৰা ফুৰা হ'লে বহুত ভাল পাওঁ আচ্ছা 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 যি কি না ঠিক আছে ভাল লাগিল আপোনাৰ লগত কথা পাতি ভাল লাগিল এতিয়া আপোনাৰ আপুনিতো এনে BSF যিকোনো এটা পোষ্টত আছে কি পোষ্টত আছে এইটো মই কনষ্টেবল জিডি জি জি যি কি নহওক কোনো কথা নাই কোনো মানে যিটো পদে হওক প্ৰতিটো পদে গুৰুত্বপূৰ্ণ এতিয়া মোৰ কথা হ'ল এতিয়া আপোনাৰ যিটো পদত আছে আপুনি এইটোৰ পৰা আপুনি আপগ্ৰেড হ'ব পাৰে নে নাই এইটো লেভেল আপগ্ৰেড হ'ব পাৰোঁ হয় যিহেতু মই সেইকাৰণে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক কওঁ হয় আমি যিটো ভুল কৰিছোঁ হয় তহঁতে এইটো ভুল নকৰিবি ৰাইট ৰাইট কাৰণ যদি মোৰ পঢ়া শুনাটো আজি মই আৰু বেছিকৈ পঢ়িলোহেঁতেন হয় তো মই আৰু আগত গ'লো হয় মানে এইটো মানে জিন্দগীৰ কৰা প্ৰমোশ্যনৰ কাৰণে নিজৰ কাৰণে এইটো হয় যেতিয়া মই চিপাহীত সোমালোঁ তেতিয়া মানে এনেকুৱা অফাৰ আহিল যে যোনে যোনে গ্ৰেজুৱেশ্যন পাছ আছে সিহঁতে SIৰ কাৰণে মানে এপ্লাই কৰিব পাৰে আচ্ছা SI টেষ্ট আমাৰ এইটো BSFৰ ভিতৰতে গ্ৰেজুৱেশ্যন অঁ আৰু এজ লিমিটটো জানে এজ লিমিট মানে এইটো জানে এইটো থাকে তো নিজৰ ভিতৰতে চিপাহীত সোমাই কিনে আপুনি যদি 3 বছৰ 4 বছৰ চাকৰি কৰাৰ পিছত এক্সাম দিয়াৰ পিছত SI 2 ষ্টাৰ লাগে তেতিয়া মানে কিমান ভাল লাগে মনত জোচ আহে ভাল লাগে না কিমান এটা পদত আপুনি আৰু ওপৰত যায় আচ্ছা সেইকাৰণে মই দুটা যে তৰৱাল থাকে এনেকৈ এইটো কোন ৰেংক দুটা তেৰালিটো মানে আইজিত থাকে ডিএজিত থাকে এইবিলাক চিষ্টেম আছে চিষ্টেম আছে অলপ চিষ্টেমটো অলপ জনাই দিলে চিষ্টেমটো যেনেকে জানিব আমাৰ জেনেৰেশ্যনে জানিব যেনেকে এইবিলাক ৰেংক কেনেকুৱা আমাৰ সৰুৰ পৰা হওক
সৰুৰ পৰা মানে কি যোনজন জৱান হা যোনজন মানুহে আজি আমাৰ BSFত ঝাৰু মাৰে, হা কাৰ্পেণ্টাৰ আছে, টেইলাৰ আছে, হা বাৰ্বাৰ আছে, হেয়াৰ কাটিং, হা তাৰপিছত কুক আছে, হা মানে এইবিলাক হ'ল আমাৰ ফৰ্থ ক্লাছ আগত আছিলে, এতিয়া চিপেৰ লগত বৰাবৰ কৰে দিলে, আচ্ছা মানে ফৰ্থ গ্ৰেড, আমি থাৰ্ড গ্ৰেডত আছিলোঁ, Third GD grade, থাৰ্ড গ্ৰেডৰ পঢ়া চল ইহঁতেও এতিয়া আজিকালি থাৰ্ড গ্ৰেডত আহিছে, ভাল লাগিল একেলগে আছো, একে কথা একে ঠাই। তো কি ক'লে আপুনি পাহৰি গ'লো। মই কৈছোঁ যে মানে ৰেংকটো ৰেংকত যেনেকৈ এইটো সবতকৈ সৰু ৰেংক, তাৰপিছত GD2 আহে, তাৰপিছত মানে হাবিলদাৰ আহে, কনষ্টেবলৰ পিছত প্ৰথমতে সৰু সবতকৈ লাষ্ট কনষ্টেবল, তাৰপিছত হাৱালদাৰ, তিনি ফিটা আছে, তিনি ফিটাৰ পিছত আপোনাৰ আহে 1 ষ্টাৰ, এটা ষ্টাৰ, এটা ষ্টাৰৰ পিছত আহে 2 ষ্টাৰ, মানে SI, এটা ষ্টাৰ মানে ASI এডিশ্যনেল সাব ইন্সপেক্টৰ, SI মানে সাব ইন্সপেক্টৰ, তাৰপিছত আহে আপোনাৰ ইন্সপেক্টৰ, ইন্সপেক্টৰৰ পিছত আহে আপোনাৰ এচিষ্টেণ্ট কমাণ্ডাৰ, মানে এইটো অফিচাৰ ষ্টাৰ হয়, ইন্সপেক্টৰলৈকে BSFত অফিচাৰ নহয়, মানে BSFত ACৰ পৰা অফিচাৰ, মানে তিনিটা ষ্টাৰে থাকে, তাৰ পৰা অফিচাৰ আৰম্ভ হয়, এচিষ্টেণ্ট কমাণ্ডাৰ, এচিষ্টেণ্ট কমাণ্ডাৰৰ পৰা ডেপুটি কমাণ্ডাৰ, মানে তাত থাকে অশোক স্তম্ভ, আচ্ছা অশোক স্তম্ভ, ডেপুটি কমান্ডার, ডেপুটি কমাণ্ডাৰৰ পিছত আহে আপোনাৰ টুৱাইচি, অশোক স্তম্ভ প্লাছ 1 ষ্টাৰ, তাৰ পৰা আহে আপোনাৰ কমাণ্ডেণ্ট, অশোক স্তম্ভ প্লাছ 2 ষ্টাৰ, তাৰপিছত আহে আপোনাৰ DIG, জেনেৰেল DIG ডাইৰেক্টৰ জেনেৰেল, ডাইৰেক্টৰ ইন্সপেক্টৰ জেনেৰেল, DIG থাকে আপোনাৰ এটা অশোক স্তম্ভ আৰু 3 ষ্টাৰ, আৰু বাকী IG আহে এই ভাল টাৱাৰটো। আৰু আপোনালোকৰ এই যেনেকুৱা কেতিয়াবা পুৰস্কাৰ পাইছে, যেনেকুৱা আমি মইতো এজন শিক্ষক প্লাছ আচাৰ্য, আমি ছাত্ৰ ছাত্ৰী কিবা খেল ধেমালি দিলে প্ৰাইজ দিওঁ, আপোনালোকৰ ভিতৰতো তেনেকুৱা হয়, যেনেকুৱা বীৰ চক্ৰ, মহাবীৰ চক্ৰ, এইবিলাক তেনেকুৱা পোৱা আপোনালোকৰ ষ্টাফৰ ভিতৰত এনেকুৱা এক্সাম্পল আছে নেকি? আছে। এতিয়া মই যোনটো গ্ৰুপত আছো তাতে এটাচ মৰে যে ডিপ্টি কমাণ্ডেণ্ট গেলেণ্টাৰী পুলিচ মেডেল, PMG মেডেল, মানে তো মানে প্ৰধানমন্ত্ৰী গৃহ মন্ত্ৰালয়ৰ পৰা ডাইৰেক্ট পায়, অমিত শ্বাহে গৃহ মন্ত্ৰী যিটো অমিত শ্বাহৰ লগত আছে, মোৰ লগত ফটো আছে, সেই আমাৰ মানে ব্ৰাঞ্চৰ মানে ডিপ্টি কমাণ্ডাৰ হাইট মানে ধৰি লওক কমাণ্ডাৰ, বহুত ভাল কাম কৰিছে, যেনেকুৱা উৰিষ্যাত টেৰৰিষ্টৰ লগত যে এনকাউণ্টাৰ হৈছে, তাত নিজৰ ট্ৰুপছত বচাই লৈ আহিছে, এনেকুৱা চিষ্টেমত বচাই লৈ আহিছে যাতে ধৰি লওক 50 মান গ'লে 50 জনৰ এজনো যাতে মানে जिम्मेदारी मतलब कोई किसी का जान नहीं जाना चाहिए, किसी का जान आज तक आना नहीं चाहिए, जान तो बहुत बड़ा बात है, उसका फिर जवाब देना पड़ेगा, तो इतना बुलेट का जवाब तो देने इतना रेस्पॉन्स का साथ जब वो कमांडर अपना ट्रूप्स को बचा के लेके आए बिना किसी नुकसान, बहुत अच्छी बात है, एक ऐसा एनकाउंटर में मतलब बहुत बड़ा कामयाब हो गया है। तो अभी जहाँ है वहाँ पर भी बहुत मैं ज़्यादा गहराई नहीं बता सकता हूँ विशेष, लेकिन वहाँ पे भी जो काम कर रहा है देश के लिए A1, मैं तो ऐसा लग रहा है कि मेरा कमांडर जैसा कोई और है ही नहीं, कि इतना टैलेंटेड, इतना माइंडेड और सबको मेंटेनेंस रखते हुए कोई बंदा ऐसे भी नहीं बोल सकता है कि इनका कमांड हमको अच्छा नहीं लगता है, चारों तरफ नजर रखते हुए इतना अच्छा से कहाँ मंजिल तक पहुँचता है, जो भी ऑपरेशन जो भी काम में, मतलब क्या पता है, बहुत अच्छा बेहतरीन तरीके से। तो कुछ दिन बाद उनका मतलब गैलेंटरी जब आ गया है, पुलिस मेडल मतलब उसको होता है पुलिस मेडल, तो पुलिस मेडल लेने के लिए जाना है दिल्ली, ये दे देगा, मेरा है मोबाइल पे, तो ठीक है ये है, वहाँ पे मेडल लेके आया है, तो किस चीज़ का मेडल है, जो उसका मतलब इतना एक्सपीरियंस काम किया है देश के लिए, अपना जान को परवाह करते हुए, तो यही चीज़ का मेडल मिला है। तो हमारे मतलब ऐसा मेडल मिलता है, पुलिस मेडल और क्या क्या मेडल मैं उतना नहीं जानता हूँ, जो मेडल ले लिया है, वीर चक्र वो तो मिलता है। तो हमारे बात ये है, आप किसी भी ऐसा कोर्स
सिस्टम में पीछे मत हटो, हाँ। आगे बढ़ो। हाँ, ये देश बहुत के बहुत लिए, बड़ा और बात कुछ होगा तो देश के लिए, देश कुछ के होगा तो आपने चैलेंज करोगे, तो कोई चैलेंज भी काम। करोगे हम्म। तो सरकार है, जनता है, सब देखते हैं, पॉजिटिव देखते हैं पॉजिटिव, अच्छा काम इनर्जी करोगे, पॉजिटिव अब उस मंजिल तक भी पहुंच सकते हैं। जाना है, हाँ, आगे बढ़ना है, आगे बढ़ना है, तो उस मंजिल तक भी जाएगा। हाँ हाँ, है ना। तो मैं उस टाइम एक ट्रॉफिक था मेरा गांव को लेके, राइट, मेरा गांव के लेके एक ट्रॉफिक था। मेरा गांव का जो छोटे बच्चे हैं, हाँ, आ, जो न्यू जनरेशन है जिसका ईयर 17-18 स्टार्ट, और जो भी है, जो भी इस फोर्स का सर्विस करना चाहते हैं, तो मैं उनको बहुत समझाता हूँ कि तुम लोग रनिंग करो, एजुकेशन करो, रनिंग करो, एजुकेशन करो, टाइपिंग करो, कंप्यूटर सीखो, अच्छा अच्छा चीजें सीखो, अच्छा नॉलेज सीखो, अच्छा हुनर बनाओ। मतलब हर टू टाइम में आप लोग 1 मिनट भी मत गवाओ। टाइम का कितना महत्व है, टाइम का कितना महत्व है। हाँ, ये बड़ा बात है। जब हमने जाके वहाँ पे मतलब कुछ चीजों में चल नौकरी तो मिल गया है, लेकिन और अच्छा लेकिन टाइम वेस्ट मत करो। नौकरी के अंदर में और भी अच्छा अच्छा हाँ, बहुत कुछ मौका देते हैं, बहुत मौका देते हैं। आपको अंदर आपका दम है, तब बहुत आगे तक पहुँच सकते हैं। अच्छा, देश के लिए अपने अपने दम पर। तो मैं इसलिए इनको बोलता हूँ आप फिजिकल एक्सरसाइज करो सुबह हाँ, शाम, हाँ, 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 उसका बाद आप पढ़ाई करो, हाँ, उसका बाद आप टाइपिंग करो। हाँ, सिर्फ कोई भी काम। ये नहीं है कि रनिंग मैं कर लिया, हाँ, मेरा इस नौकरी ये नहीं, रनिंग तो एक छोटा सा हिस्सा है, छोटा सा अच्छा, अंक है। क्योंकि जब हम फर्स्ट ट्रेनिंग में गया है, हाँ, एक दिन रनिंग मार के गया है, हाँ, बाद में हम 11 के रनिंग मारा, 11-44 के रनिंग मारा, एक साल। और वो भी रनिंग 5, 10, 15, 20 ऐसे किलोमीटर चलते रहा। और उसका साथ कितना एक्सरसाइज, कितना ड्रिल, डिसिप्लिन सीखना पड़ता है। तो इसलिए मैं मेरा दोस्त लोग, भाई लोग को बोलता हूँ कि आप लोग जनरेशन अच्छा करो, अपना फैमिली अच्छा करो, अपना समाज अच्छा करो। बहुत अच्छा लगता है मतलब ये सब चीज में। जब हम सब अच्छा रहेंगे, स्वस्थ रहेंगे, मस्त रहेंगे, तो बाकी आगे बहुत अच्छा होगा, बाकी देश भी अच्छा रहेगा। तो इसलिए तुम रनिंग करो, घर से लेकर तुम पढ़ाई करो, तुम मतलब अच्छा अच्छा, IAS IPS का ले लो। मतलब यंग सेट का, यंग सेट के लिए, ठीक है। सब कुछ करो, और एक मैसेज देना है आपका। स्टोरी तो मैंने सुन लिया, ठीक है। तो अपने गांव के बारे में बताते हुए और थोड़ा सा मैसेज दीजिए। অলপ মানে কও গাঁৱৰ বিষয়ে গাঁৱখনৰ পৰা সব গাঁৱৰ বিষয়ে ফিডবেক পালে কেনেকুৱা লাগিল, গাঁৱৰ নিজৰ জন্মভূমিৰ কথা, গাঁৱৰ বিষয়ে কি কম। আপুনি অসমৰ মানুহ যিহেতু আপুনি ভালকৈ জানে, ময়ো আপোনাক জানো সৰু এইবিলাক কথা মনত পৰিলে আজি বহুত মানে হাঁহিও উঠে আৰু বেয়াও লাগে। ইমান দিন পিছত আমি একলগ হৈছো, ভাল লাগে অতীতৰ কথাবিলাক, অতীত মানে বেছি দিনৰ মানে একেলগে মই এওঁতকৈ মানে ডাঙৰ, একেলগে মানে লৈ ফুৰিছিলো, মই এওঁলোকক লৈ ফুৰিছিলো, এওঁলোকক মানে ব্যায়াম, তাৰপিছত খেলা ধূলা, মানে ক'বলৈ গ'লে মই শিকাইছো। বসন্ত দাই আমাক ইমান এটা জোশ দিছিলে মানে এটা সময়, আৰু আমিও মানে পিছফালে যোৱা নাই, আমি মানে বস্তুটোৰ প্ৰতি মানে আমাৰ এটা বহুত ভাল ইচ্ছা আছিল। তো আপুনি বহুত আমাৰ কাৰণে কষ্ট কৰিছে, ভাল লাগিছে। সেইকাৰণে বহুত দিন পিছত এতিয়া কষ্ট মানে এইবিলাক একো নাই, আমি কৰি যায় সৰুৰে পৰা আপোনাৰ মানে মোকো ভাল লাগিছে, মাইণ্ড লেংগুৱেজটো এটা মানে বেলেগ আছিল জানো। মানে আপুনি ইমান টেনচন কৰা ল'ৰা নহয়, ইমান নাই টেনচন যে কাৰোবাক ঠগাই কিনে নাই, এইবিলাক আপোনাৰ ধান্দা মন নাই। এইটো কাৰণত ভাল লাগে। আৰু আজিকালি এটা বস্তু আৰু বেছি ভাল লাগি আছে যে আপুনি এখন নিকেতনৰ আচাৰ্য হয়, আৰু আপোনাৰ ওপৰত বহুত দায়িত্ব আছে। নিশ্চয় আছে। আটাইতকৈ ডাঙৰ কথা হ'ল আমি শিশুসকলৰ দায়িত্ব লওঁ, এইটো ডাঙৰ কথা। এই শিশুটোক আপুনি লৈ আছে, এইটো আপুনি বুজি আছে যে আপুনি এই শিশুটোৰ কাৰণে আপুনি দেউতা, এই শিশুটোৰ দেউতা নাম কি ৰাখিছে, মাজনীৰ নাম কি ৰাখিছে? ইয়াৰ নাম দীপিকা ৰাখিছে। দীপিকা যে কান্দি আছে, দীপিকা তাক বেয়া লাগিছে মানে বহুত। ঠিক আছে। তো আপোনাৰ মানে কামবিলাক মোক বহুত ভাল লাগিছে। আপোনাৰ
এই আমি যদিও ডিউটিত থাকোঁ কেতিয়াবা 12টা-3টাতো আমি ডিউটি কৰি আছোঁ তথাপিও সৰুবিলাক কাহিনীবিলাক মনত পৰে তেতিয়াও আপোনাৰ কথাবোৰ মনত আহে এতিয়া আপুনি ৰিপৰ্টাৰৰ সাংবাদিকৰ কাম কৰি আছে এটা ভাল চেষ্টা সেইটো কাৰণেতো ভাল লাগি আছে আচাৰ্য প্লাছ সাংবাদিক প্লাছ আপোনাৰ কিছুমান ভিডিঅ' দেখা পাওঁ ল'ৰা ছোৱালীবিলাকৰ লগত এটা পাঠশালাত মানে শ্ৰেণী কোঠাত সৰু সৰু ল'ৰা ছোৱালীজনীয়ে কান্দি আছে তাক কেনেকে মানে ইমপ্ৰেছ কৰিব লাগে মই কৰিছো সেইটো মই দেখিছো মই পাৰো আপুনি এইবিলাক আমাৰ একটু ট্ৰেইনিং পঢ়ালে নহয় মই বহুত মানে টিচাৰ দেখিছো ধৰি লওক এটা দুটা টিচাৰে মানে বাকী টিচাৰবিলাক বেয়াও হয় মানে কিছুমান টিচাৰৰ মানে এনেকুৱা চিষ্টেম মানে ল'ৰা ছোৱালীক লৈ বিজি থাকে কোনোবা যদি ল'ৰা ছোৱালীয়ে মানে পঢ়া শুনাত মানে কম পাই আছে কিবা কাৰণত ক্লাছত মাইণ্ড এবচেণ্ট থাকে সেই শিক্ষকজনে সেই ভাষাটোৰ মানে মাইণ্ড লেংগুৱেজটো বুজি পায় আচলতে বাচ্চাটো এনেকুৱা নাছিলে এনেকুৱা হ'ল কেনেকৈ বা কিবা এটা প্ৰব্লেম আছে মাষ্টাৰজন কোনোবা বজাৰত দেখা পালে বা ইহঁতৰ ফালে ঘূৰিব গ'লে বা ইহঁতৰ ঘৰতে গৈ কিনে ইহঁতৰ পেৰেণ্টছক অলপমান ৱাৰ্ণিং দিয়ে আপোনাৰ বাচ্চাটোক অলপ চাব বহুত কিন্তু ভাল লাগে দেই টিচাৰৰ কি দৰকাৰ আছে সিহঁতে চৰকাৰী দৰমহা পাই আছে কিয় আৰু যাব লাগে আৰু না কিছুমান মানে টিচাৰৰ এইবিলাক হবি দেখো ভাল লাগে কিন্তু কিছুমান টিচাৰে স্কুলত গ'লো টাইমত ইমানত মোৰ ঘৰত বহুত কাম আছে গৰু আছে চাহ আছে আৰু ইফালে বজাৰ কৰিব লাগে আলহী আহিছে এনেকুৱা তেনেকুৱা এটা মানে মাইণ্ড দেখা পাওঁ মানে পাৰ্চনেল ভাবে তো সেইকাৰণে মানে টিচাৰৰ ক্ষেত্ৰত আৰু বাকীখিনি নকওঁ তো মানে কিছুমান টিচাৰক দেখা পালে মানে বহুত ক'ব লাগিব টিচাৰ মানে এজন সমাজসেৱক হয় দেশপ্ৰেমী হয় হয় নে নহয় হয় তো টিচাৰৰ মানে হবিবিলাক তেনেকুৱা ধৰণৰ দেখা পালে বেছি ভাল অবভিয়াছলি হয় নে নহয় অবভিয়াছলি মই কয় হ'ব লাগিব আপুনি কি কয় এইটো হ'ব লাগিব মই এইটো সাপোৰ্ট কৰিছো আপুনি এটা বেচৰকাৰী স্কুলত কাম কৰি আছে নেকি তথাপিও আপোনাৰ যিটো চিষ্টেম মানে সেই দৰমহাখিনিৰ ওপৰত ভিত্তি কৰি সংসাৰ চলাব লাগে তথাপিও আপুনি বেছিভাগ টাইম ষ্টুডেণ্ট বিলাকক এইটো ক'লে বেয়া হ'ব তাৰমানে যদি ক'বলৈ যাওঁ তাৰমানে মানে আমি যিটো ইনকাম কৰোঁ যেনেকৈ সোণ বনোৱাতে কিন্তু খাত দিয়া হয় মনত ৰাখিব সোণ বনালে সোণৰ ভিতৰত কিন্তু খাত থাকে আৰু আমাৰ যিখিনি শিক্ষকতা কৰাৰ যিটো ইনকাম এইটো 1% খাত নাথাকে এইটো মানে একেবাৰে শুদ্ধ ইনকাম ইয়াত মানে খাত এইটো ক'বলৈ গ'লে গুৰু দক্ষিণা যিটো কয় গুৰু দক্ষিণাটো মানে তাততো আগত যেনেকৈ গুৰু দক্ষিণা ক'বলৈ গ'লে সেইটোতো মানে শ্ৰীকৃষ্ণই ভিখাৰী বনাই দিছিল কিবা বলি ৰজাক হা কিন্তু আমি তেনেকুৱা নহয় আৰু জাষ্ট এটা মানে মাননি এটা মানে ৱাৰ্ক মানে যিটো কয় মানে কামৰ যিখিনি পাৰিশ্ৰমিক এইখিনি অলপ পাওঁ মানে সেইটো মানে কিবা কৰি মানে সংসাৰখন চলে মই ভাবো যদি আপোনাৰ সেই চাকৰিটো যদি কিবা কৰি আপুনি যদি যেনেকৈ টেটৰ টিচাৰবিলাক টিচাৰ হ'লেহেঁতেন চৰকাৰী দৰমহা এটা ভাল ধৰণৰ পালেহেঁতেন তেতিয়া হয়তো দেশৰ কাৰণে আৰু অলপ বেছি কাম কৰিলেহেঁতেন নাই মই তেনেকুৱা মানসিকতা নহয় যে গভৰ্ণমেণ্টৰ মই জব কৰিম মোক কৰিম তমুক কৰিম মোৰ ডিগ্ৰী লৈছোঁ মই আছে মই ইচ্ছা কৰিলে ক'বলৈ গ'লে কৰাটো বেছি হয় মোৰ দেউতা এজন তেনেকুৱা মানুহ আছিল চাকৰি মানুহক দিছিল তো সেইকাৰণে তেতিয়াৰ পৰা মোৰ মানসিকতাবিলাক মোৰো এনেকুৱা যে আৰে আমি কিয় চাকৰি ল'ম আমি দিম আমি দিম মোৰ ষ্টুডেণ্ট নেভিত আছে মোৰ ষ্টুডেণ্ট অসম পুলিচত আছে 2 ষ্টাৰ এছপিৰ পৰা ডিএছপিৰ পৰা আৰম্ভ কৰি লেভেল বহুতো আগবাঢ়িছে কামাণ্ডোৰ পৰা আৰম্ভ কৰি খালি এনএছজি এতিয়াও পোৱা নাই এনএছজি মই কিন্তু লাইক কৰিছো সৰুৰ পৰা এনএছজি যিটো ইণ্ডিয়াৰ বাহিৰত পঠায় ট্ৰেইনিঙৰ কাৰণে এনএছজি ট্ৰেইনিং ব্লাক কাৰ্ড যিবিলাক কয় মানে যিটো মোদীৰ লগত যিটো চিষ্টেম থাকে মানে বহুত ডাঙৰ মই গম পাইছো এইটো মানে আপুনি যিটো ক'ব মই সেইটো আপোনাৰ মানে যদিও মানে জজটো এতিয়া যদিও আপুনি মানে 50 ना जो मतलब हिंदी में एक कहावत बोला उम्र आपका 55 लेकिन दिल आपका 55 ये बात है ना 100 साल भी अब रहोगे दिल वही रहेगा बात वही बात है तो एसपीजी एनर्जी का इसका भी फॉर्मूला है एनर्जी वही बंदा होता है जैसे कि हम बीएसएफ से मेरा अच्छा क्वालिटी है मेरा शरीर अच्छा फिटनेस तो मैं एनर्जी में जा सकता हूँ जाके वहाँ आप अभी कर सकते हैं बीएसएफ से जाते हैं बीएसएफ से जाते हैं सीआरपीएफ से जाते हैं ये नौकरी लगने के बाद ट्रेनिंग पास होने के बाद ये मौका मिलता है मेरा साथ वाला किया बहुत सारे एनर्जी में ये ट्राई करो एसपीजी में क्या है स्पेशल प्रोटेक्शन गार्ड जो
उनका भी एक हाँ। ऐसे सिस्टम होता है जो ब्लैक कैट आप बोल ब्लैक रहे हो ना। हाँ, वही बहुत system अच्छा है, बहुत अच्छा है। एक ब्लैक कैट, एक कमांडो 10,000 सेना के बराबर है। ना ना 10,000। वो नहीं, हाँ है लेकिन नहीं, मैं बाकी जो सुना है ये फिल्म या बाकी जो मैंने सोचा कि एक शॉर्ट्स जैसे कि 100 मतलब जवान का बराबर है। बराबर। मैंने बोला उस रोड पे आप गया हो गया, हाँ। तो चलो वो सब अंदर बोला कोई चीज हम डिफरेंट नहीं बोल सकते हैं। अच्छा, कोई बात नहीं, ठीक है। अच्छा लगा, बहुत ভাল লাগিল আপোনাৰ লগত কথা পাতি। কিন্তু Oh my God! আপুনি হয়তো বেয়া পাব পাৰে, কাৰণ মাজনী আছে অ। ইয়াতে। আমার মাজনী আছে, আমার মাজনীক আমার আপোনালোকৰ ভৰসাতে এৰি থৈ যাম। ঠিক, কোনো টেনশ্যন নাই। আমি আপোনাক ছাপোৰ্ট দিম। আমি আপোনাক ইয়াতে কোনো আপোনাৰ অসুবিধা নহয়। আমি মাজনীৰ কাৰণে আমি মাজনী বহুত আঁচনি লৈ আহিছোঁ। ঠিক আছে, ধন্যবাদ। জয় হিন্দ। ভাল লাগিল, জয় হিন্দ।